নমস্কাৰ দোস্ত পুনৰবাৰ স্বাগতম জনাইছো আমাৰ চেনেল সাইবাৰ হাব পইণ্টলৈ আপোনালোকে জানে যে আমি সদায় আপোনালোকলৈ নতুন নতুন আপডেট লৈ আহি থাকো সো আজিৰ আপডেটত আমি আপোনালোকৰ বাবে লৈ আহিছো সেন্ট্ৰেল বেংকৰ পৰা ওলোৱা শেহতীয়া আপডেট আজিৰ এই ভিডিঅ'টোত আছে সেই সকলোবোৰ উচ্চাকাংক্ষী কেণ্ডিডেটৰ বাবে কিছুমান ৰোমাঞ্চকৰ খবৰ যিসকলে নিজৰ কেৰিয়াৰ বেংকিং সেক্টৰত গঢ়িব বিচাৰে সেন্ট্ৰেল বেংকৰ পৰা নিযুক্তিৰ কথা ঘোষণা কৰিছে আৰু এইটো আপোনাৰ বাবে সোণালী সুযোগ হ'ব পাৰে আজিৰ ভিডিঅ'ত আমি সেন্ট্ৰেল বেংকৰ পৰা ওলোৱা নিযুক্তিৰ বিষয়ে আপুনি জানিবলগীয়া সকলো কথা আলোচনা কৰিম যোগ্যতাৰ মাপকাঠি আৰু নিৰ্বাচন প্ৰক্ৰিয়াৰ পৰা আৰম্ভ কৰি গুৰুত্বপূৰ্ণ তাৰিখলৈকে আমি আবেদন প্ৰক্ৰিয়া ষ্টেপ বাই ষ্টেপ জনাই দিম গতিকে আপুনি যদি এই ৰিক্ৰুটমেণ্টৰ বাবে এপ্লাই কৰিম ভাবিছে তেন্তে ভিডিঅ'টো শেষলৈ চাব আজিৰ এই অবিশ্বাস্য যাত্ৰাত নামিবলৈ আপোনাৰ প্ৰয়োজনীয় সকলো সবিশেষ আমাৰ এই ভিডিঅ'টোত উপলব্ধ আছে লগতে এনেকুৱা আপডেটবোৰ পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি যাব যাতে কোনো ধৰণৰ আপডেট আপোনাৰ পৰা মিছ হৈ নাযায় লগতে লাইক এণ্ড শ্বেয়াৰো কৰিব তো আহক আৰু দেৰি নকৰি আজিৰ আপডেটৰ পিনে আগবাঢ়ো তো আপোনালোকক জনাও যে সেন্ট্ৰেল বেংকৰ পৰা ৰিক্ৰুটমেণ্ট ওলাইছে 3000টা এপ্ৰেন্টিছ পোষ্টৰ বাবে আৰু এই পোষ্টসমূহত এপ্লাই কৰিবলৈ সকলো ইন্টাৰেষ্টেড কেণ্ডিডেটে অনলাইন যোগে আবেদন কৰিব লাগিব লিংক মই ডেসক্ৰিপচনত দি দিছো আপোনালোকে চাই ল'ব সো কেনেকৈ ইয়াৰ এপ্লাই প্ৰসেস হ'ব মই আগত কৈ দি আছো ভিডিঅ'টো চাই থাকক এতিয়া আগবাঢ়িছো এই ৰিক্ৰুটমেণ্টৰ ওভাৰভিউৰ পিনে সো ইয়াত টোটেল পোষ্ট আছে 3000টা আৰু এই পোষ্টসমূহ এপ্ৰেন্টিছৰ বাবে হ'ব মই আগতেই কৈছো লগতে ইয়াত অসমৰ বাবে পোষ্ট আছে 70টা আৰু ইয়াৰ বাবে দৰমহা থাকিব 15000 কে লগতে এই গোটেই পোষ্টসমূহৰ সিলেকশন কৰা হ'ব অনলাইন এক্সাম কণ্ডাক্ট কৰি এতিয়া আইছো ইয়াৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ পিনে সো এই পোষ্টসমূহত এপ্লাই কৰিবলৈ কেণ্ডিডেট জনৰ 1/4/2096 পৰা 31/3/2006 ৰ ভিতৰত ডেট অফ বাৰ্থ হ'ব লাগিব লগতে ইয়াত কেটেগৰি ওয়াইজ এজ ৰিলেক্সেশনো আছে মই কৈ দি আছো ইয়াত এসসি এসটি কেণ্ডিডেটৰ বাবে আছে 5 বছৰকে ওবিসি কেণ্ডিডেটৰ বাবে আছে 3 বছৰকে আৰু পিডব্লিউবিডি কেণ্ডিডেটৰ বাবে আছে 10 বছৰকে লগতে এই পোষ্টসমূহত এপ্লাই কৰিবলৈ কেণ্ডিডেট সকল গ্ৰেজুৱেট হ'ব লাগিব যিকোনো ষ্ট্ৰীম বা সাবজেক্টৰ এতিয়া আইছো ইয়াৰ এপ্লিকেশন ফি ডিটেইলছৰ পিনে সো ইয়াত পিডব্লিউবিডিৰ বাবে এপ্লিকেশন ফি আছে 400 টকা এসসি এসটি ওমেনৰ বাবে আছে 600 টকা আৰু বাকি থকা সকলো কেটেগৰিৰ কেণ্ডিডেটে 800 টকা পে কৰিব লাগিব উইথ জিএসটি এক্সট্ৰা আৰু এই পেমেন্টসমূহ আপুনি অনলাইন যোগে পে কৰিব লাগিব পে কৰিবলৈ আপুনি ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড নেট বেংকিং বা ইউপিআই ব্যৱহাৰ কৰিব পাৰে এতিয়া আইছো ইয়াৰ এপ্লাই প্ৰসেসৰ পিনে সো এই পোষ্টসমূহৰ বাবে এপ্লাই কৰিবলৈ আপুনি অনলাইন কৰিব লাগিব মই আগতে কৈছো লিংক মই ডেসক্ৰিপচনত দি দিছো তাৰ পৰা গৈ কৰিব পাৰে নহলে ইয়াৰ অফিচিয়েল ৱেবছাইটত গৈও আপুনি এপ্লাই কৰিব পাৰে সেই লিংকত গলে আপোনাৰ ইন্টাৰফেসত ফৰ্মখন খোল খাব ফৰ্মখন ভালকৈ চেক কৰি ফিল আপ কৰিব তাৰ পিছত পাৰ্সোনেল আৰু এডুকেশনাল ডিটেইলছ ফিল কৰিব তাৰ পিছত আপোনাৰ পাসপোৰ্ট সাইজ ফটো আৰু সিগনেচাৰ আপলোড কৰিব লগতে আৰু ডকুমেন্টছ বিচাৰিব পাৰে হেখিনো আপলোড কৰিব কিন্তু তাৰ আগতে আপোনাৰ ডকুমেন্টছখিনি আপুনি ৰেডি কৰি ৰাখিব তাৰ পিছত আপোনাৰ সিলেক্টেড এপ্লিকেশন ফি সমূহ পে কৰিব তাৰ পিছত গুটেখিনি কৰি ফৰ্মখন চেক কৰিব তাৰ পিছত সাবমিট কৰিব এখন প্ৰিন্ট আউটটো ল'ব একেবাৰে নাপাহৰিব কাৰণ সেই প্ৰিন্ট আউটটো বহুতেই ইম্পৰ্টেন্ট হয় এতিয়া আগবাঢ়িছো ইয়াৰ ইম্পৰ্টেন্ট ডেটছ সমূহৰ পিনে সো ইয়াৰ এপ্লাই প্ৰসেস ষ্টাৰ্ট হৈছে অলৰেডি আৰু চলি থাকিব 17 জুনলৈকে আৰু ইয়াৰ বাবে অনলাইন এক্সাম হ'ব 23 জুনত সো যিসকল ইন্টাৰেষ্টেড কেণ্ডিডেটে এই পোষ্টসমূহৰ বাবে এপ্লাই কৰিম ভাবিছে তেওঁলোকে 17 জুনৰ আগতে এপ্লাই কৰি ল'ব তো এখিনি আছিল আজিৰ আপডেটত ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব লগতে শ্বেয়াৰো কৰিব যাতে আন এজনেও এই ৰিক্ৰুটমেণ্টৰ বিষয়ে ভালকৈ জানি লওক আজিলৈ এৰিছো পুনৰ নতুন আপডেট লৈ আপোনালোকৰ মাজলৈ আহিম জয় আই অসম ভাৰত মাতা কি জয়